আপোনালোকে সকলোৱে জানে যে যোৱা 13 তাৰিখে অসমত যি 5টা সমষ্টিত উপনিৰ্বাচন হৈছিলে, নগাঁও জিলাতো চামগুৰি সমষ্টিত উপনিৰ্বাচন হৈছিলে। উপনিৰ্বাচন খুব সুন্দৰভাৱে সুকলমে সমাপন হ'ল। নিৰ্বাচনত প্ৰায় 80% আজি ভোটাৰে ভোটদান কৰিলে আৰু এই ভোটদানৰ পাছত আজি দেখা পালোঁ যে বিশেষ কংগ্ৰেছ দলে তেওঁলোকে যি অভিযোগ আনিছে, তেনে কেইটামান অভিযোগ আনিছে যে কিছুমান বুথত ৰেগিং হোৱা বুলি, আৰু সেই ৰেগিং কাৰ্যত আমাৰ নগাঁৱৰ দুগৰাকী বিধায়কৰ নাম ইয়াত তেওঁলোকে যি সাঙুৰ খুৱাইছে, আমাৰ নামত তাত সাঙুৰ খুৱাইছে। আৰু আমি আচৰিত হৈছোঁ যে যিগৰাকী প্ৰাৰ্থী আছিলে তেখেতেও অভিযোগ কৰিছে যে ভোট কেন্দ্ৰত গৈ আমি আজি কংগ্ৰেছ কৰ্মী আমি তেওঁলোকক ভাবুকি প্ৰদান কৰিছোঁ, ৰেগিং কৰিছোঁ। গতিকে এনেধৰণৰ যি অভিযোগ আমি সঁচাকৈ আচৰিত হৈছোঁ এইকাৰণে যে এই যিবিলাক প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াবিলাক চামগুৰি সমষ্টিত যিধৰণে আগতে হৈ থাকে, আৰু এইবাৰ যেতিয়া নিৰ্বাচন হ'ল, এইবাৰ নিৰ্বাচনত সেই ধৰণৰ প্ৰক্ৰিয়া নোহোৱাৰ কাৰণে চামগুৰি সমষ্টিত ডিপ্লুৰঞ্জন শৰ্মা যে জিকিব ই নিশ্চিত হৈছে। এক বৃহৎ ভোটত জিকাটো নিশ্চিত হৈছে আৰু ইতিমধ্যে কংগ্ৰেছেও গম পাইছে তেখেতসকল এই নিৰ্বাচনত জয়ী হ'ব নোৱাৰে, আৰু তাৰ কাৰণে তেওঁলোকে এই হাৰাৰ যিটো আগজাননী পায়, কিছুমান মিছা অভিযোগ ইতিমধ্যে দিয়াৰ ব্যৱস্থা কৰিছে। আৰু তাত আমাৰ নাম সাঙুৰ খুৱাইছে, আন এগৰাকী বিধায়কৰ নাম সাঙুৰ খুৱাইছে, বিজেপি কৰ্মী ৰেগিং কৰিছে, কাৰণ তেওঁলোকে ইতিমধ্যে যে হাৰিব ই নিশ্চিত হৈছে। আমি যোৱা প্ৰায় নিৰ্বাচনৰ আগত প্ৰায় 15টামান দিন দলৰ ফালৰ পৰা আমাৰ দায়িত্ব দিছিলে যে আমবাগান জিলা পৰিষদটো অকণমান আমি চাবৰ কাৰণে, বা তাত দলীয় আমাৰ যিখিনি কাৰ্যক্ৰম আছিলে দলীয় আমাৰ কৰ্মীসকলৰ লগত থাকি পেলাই আমাৰ ভোটৰ ক্ষেত্ৰত এই প্ৰচাৰ কৰিবৰ কাৰণে, আৰু সেইকাৰণে নিৰ্বাচনৰ আগত প্ৰায় 15টা দিন আমি তাত ব্যস্ত আছিলোঁ। আমবাগান, লাইলুৰি, টুবিকুজাৰ্ণি, লাওখোৱা, ভোৰবন্ধা, এইধৰণে 5টা পঞ্চায়তত। আৰু তাত যেতিয়া আমি ঘূৰি ফুৰিছিলোঁ তেতিয়া আমি গম পাইছিলোঁ যে তাৰ ভোটাৰসকলে আমাক কৈছিলে যে আমাৰ এই সমষ্টিত ৰকিবুল হুছেইন ডাঙৰীয়া অহাৰ পৰা নিৰ্বাচনটো অলপ বেলেগ ধৰণে হয়। কি ধৰণে হয় যেতিয়া আমি সুধিছিলোঁ যে ইয়াত ভয় আৰু ভাবুকিয়ে ইয়াত ভোটদান প্ৰক্ৰিয়া হয়, আৰু যদি ভোটদান যদি আমি নকৰোঁ, ক'ৰবাত যদি আমাৰ ভোটটো যদি কংগ্ৰেছত নপৰে আমাৰ ওপৰত অত্যাচাৰ হৈছিলে। কিন্তু এই যিবিলাক তেওঁলোকৰ কাৰ্যক্ৰম আছিলে সেইবোৰ যিহেতু নোৱাৰাৰ পিছত এইবাৰ যিটো হাৰাৰ কাৰণে এইটো উপক্ৰম হৈছে, তেওঁলোকে এইধৰণে মিছা অভিযোগ কৰিছে। আৰু মই সকীয়াই দিছোঁ যে কংগ্ৰেছ দলকে হওক বা যিখনে অভিযোগ আনিছে যে কিবা যদি প্ৰমাণ আছে তেওঁ দাখিল কৰক, যে ক'ৰবাত আমি ভোট কেন্দ্ৰত সোমাইছোঁ, ক'ৰবাত আমি কাৰোবাক প্ৰচাৰ কৰিছোঁ, কাৰোবাক আমি ভয় ভাবুকি দিছোঁ, আজি আমাক তেওঁলোকে যদি প্ৰমাণ আছে আমাক দাখিল কৰক। মানে এই ধৰণৰ কিন্তু মিছা অভিযোগ তেওঁলোকে আশ্ৰয় নলয়।